বিভিন্ন কাৰ্যসূচীৰে অহা 26 আৰু 27 জানুৱাৰী তাৰিখে আমি সোণালী জয়ন্তী উদযাপন কৰিবলৈ ওলাইছোঁ। এই সোণালী জয়ন্তী উদযাপনত আমাৰ বিভিন্ন কাৰ্যসূচী যেনে ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা থাকিব, আমাৰ আলোচনা চক্ৰ থাকিব। সেই আলোচনা চক্ৰত আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়া। আৰু আমাৰ এই সোণালী জয়ন্তী বৰ্ষত আমি এখন আলোচনী প্ৰকাশ কৰিম, সেয়া উন্মোচন কৰিব আমাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাদেৱ। গতিকে আমাৰ এই যি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ওলাইছিলোঁ, সেই অনুষ্ঠানটিত সমূহ অঞ্চলবাসী ৰাইজ তথা মৰিগাঁও জিলাবাসী ৰাইজৰ বিভিন্ন দিহা পৰামৰ্শ, শুভেচ্ছা, তেওঁলোকৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। 50 বছৰ আগত আমাৰ স্বনামধন্য বৰ্তমান আমাৰ অভিযানকাৰী সভাপতি আকাশ আলী চাহাবৰ নেতৃত্বত আমাৰ এই পিছপৰা অঞ্চলত তেখেতে আজিৰ পৰা 50 বছৰ আগত তেখেতৰ নেতৃত্বতেই তেখেতৰ চেষ্টাৰ বলতে আমাৰ পিছপৰা অঞ্চলত অনুষ্ঠানটো গঢ়ি উঠিছিল। তেখেতৰ চেষ্টাৰ বলতেই আমাৰ এই অঞ্চলৰ আমাৰ পিছপৰা অঞ্চলৰ মানুহবিলাক আমি তাৰ পৰা আমাৰ শিক্ষা পোহৰ বিলাইছিলে, তাৰ পৰা আমাৰ অঞ্চল বহুতো শিক্ষাৰ ক্ষেত্ৰত বহুত আগুৱাই গৈছে। তাৰ কাৰণে তেখেতৰ ওচৰত আমি সদায় নত স্বীকাৰ কৰিম। তেখেতৰ চেষ্টাৰ বলত আমাৰ এই পিছপৰা অঞ্চল আগুৱাই গৈছে, যাৰ ফলত নেকি আমি এই সোণালী জয়ন্তীৰ নিচিনা বৰ্ষটো আমি পাতিবলৈ সক্ষম হৈছোঁ। মই বাহাৰুল ইছলাম, শিক্ষক। সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। সুন্দৰৰ আৰাধনা জীৱনৰ খেল, সেই সুন্দৰৰ লগতে আমি সকলোৱে নিশ্চয় আমি জীয়াই থাকিব বিচাৰোঁ। আৰু সেনে এটি শুভ মুহূৰ্তৰ কাৰণে আজি উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়খনে 50টি বছৰ বসন্ত গছকিলে। আৰু সেই 50টি বছৰ বসন্ত গছকাৰ যি ফল আৰু সেই ফল হিচাপে আমি এইবাৰ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল তথা শিক্ষয়িত্ৰীসকল আৰু এই অঞ্চলৰ শুভাকাংক্ষীসকলে মিলি আমি এই উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উদযাপন কৰিব ওলাইছোঁ অহা 26 আৰু 27 জানুৱাৰী তাৰিখে। জয়তে উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ যি সোণালী জয়ন্তী পাতিবলৈ গৈ আছে অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰমুখে ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববী আৰু সদস্যসকল, আজি আমি সংবাদমেলত গোটেই অসমবাসীক আহ্বান জনাব বিচাৰিছোঁ যে উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়খনে 50 বছৰ সম্পূৰ্ণ কৰিছে 2025 চনত। তাৰে উপলক্ষে আমি উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয় দুদিনীয়া কাৰ্যসূচীৰে আগন্তুক জানুৱাৰী 26 আৰু 27 তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী সমাৰোহ পাতিবলৈ ওলাইছোঁ।